এইটো শিমলু আলু ইয়াৰ ওজন প্ৰায় 2 কেজি হ'ব মই আমাৰ বাৰীৰ পৰা খান্দি আনিছোঁ আৰু ইয়াৰ যিটো ৰঙা বাকলি থাকে এনেকৈ কেৰিয়ে এনেকৈ দীঘলে দীঘলে কেৰিয়ে লৈ পেলাই বাকলিটো লাহেকৈ সম্পূৰ্ণ গুচাই দিব লাগিব আৰু গুচাই একদম সম্পূৰ্ণ গুচাব লাগিব নহ'লে তিতা হ'ব পাৰে মোৰ মতে শিমলু আলু বা ইয়াৰ টেপিউকা মানৱ জাতিৰ ভৱিষ্যতৰ ই খাদ্য আৰু অসমত ইয়াৰ প্ৰচুৰ পৰিমাণে হয় আৰু নগা পাহাৰত ই মানে এনেই হৈ থাকে মই আজি খেতিটোৰ বিষয়ে বিস্তৃত ক'বলৈ যোৱা নাই এই শিমলু আলুটোৰ পৰা কেনেকৈ শিমলু আলুৰ পাউডাৰ বনাব পাৰি আৰু তাক বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি আৰু বিভিন্ন মিঠাই তৈয়াৰ কৰিব পাৰি মই তাৰ বিষয়ে অকণমান মানে ক'বলৈ বিচাৰিছোঁ এনেকৈ শিমলু আলুটো ভালকৈ গুচাই লৈ ঠিক ঠাক কৰি ভালকৈ ধুই পখালি লৈ ইয়াক সৰু সৰুকৈ কাটক এই ধৰণে যাতে গ্ৰাইণ্ডাৰ দি সহজে গুৰি হৈ যায় এই ধৰণে সৰু সৰুকৈ কাটক মই চেম্পল হিচাপেহে দেখুৱাম এনেকৈ কাটক সৰু সৰু কৰি যাতে গ্ৰাইণ্ডাৰটোৱে সহজে গুৰি কৰিব পাৰে এই গ্ৰাইণ্ডাৰত দিছোঁ আৰু ইয়াত মই পানী ঢালি দিছোঁ এইখিনি হৈ গৈছে এতিয়া এয়া মই দি দিলোঁ ইয়াতে মই পানী সৰহকৈ দি প্ৰায় 2 ঘণ্টা 3 ঘণ্টামান ইয়াত থৈ দিম 2-3 ঘণ্টা থৈ দিয়াৰ পিছত এই পানীখিনি একেবাৰে নিজৰি যাব এইখিনি নিজৰি যাব নিজৰি যোৱাৰ পিছত ইয়াত যিখিনি তলত গুৰি পৰি থাকিব একেবাৰে নিজৰি গুৰিখিনি তললৈ পৰি যাব অলপ নিজনি হ'বলৈ আৰম্ভ কৰিছেই আৰু সেই গুৰিখিনি ইয়াত গোটা কিছুমান থাকিলেও একো আপত্তি নাই এইখিনি একো দিগদাৰ নকৰে এইখিনিও তলত পৰি যাব এই গুৰিখিনি যেতিয়া পানীটো 2 ঘণ্টামানৰ পিছত নিজৰি হৈ যাব তাৰপিছত পানীখিনি নিগৰাই দি যিখিনি মানে তলত গুৰি থাকিব সেই গুৰিখিনি এখন কাপোৰে ভালকৈ হেঁচি তাত পানীটো উলিয়াই ৰ'দত দিলে সি সোনকালে শুকাই যাব সোনকালে শুকাই যোৱাৰ পিছত তাক অলপমান কিছুমান এনেকুৱা থাকিব নহয় গতিকে সেইখিনি পুনৰ শুকানখিনি গ্ৰাইণ্ডাৰ দি তাৰপিছত চালি দিলে যিটো পাউডাৰ ওলাব চালি দি পেলাই তাৰ আঁহখিনি ছেপাৰেট হৈ যাব নহয় আঁহখিনি বেলেগ হৈ যাব গতিকে সেই আঁহখিনি বেলেগ পেলাই দি পেলাই যিখিনি গুৰি থাকিব সেই গুৰিখিনি বিভিন্ন ধৰণৰ মিঠাই চিঠাই বনোৱাত ব্যৱহাৰ কৰিব পাৰি আৰু অকণমান পানী সৰুকৈ সূক্ষ্মকৈ পানী অকণমান ছটিয়াই মানে এখন ট্ৰেত তাক ঘূৰাই দিলে সাগুদানা পৰ্যন্ত পাব পাৰি সাগুদানাবিলাকো সম্পূৰ্ণ হৈ যাব ঘূৰণীয়াকৈ সাগুদানা হৈ যাব এনেকৈ টেপিউকাৰ পৰা সাগুদানা তৈয়াৰ কৰা হয় আৰু অসমত ইয়াক মানে প্ৰচুৰ পৰিমাণে ইয়াৰ ভৱিষ্যতে মানে উদ্যোগৰ সুবিধা আছে গতিকে ইয়াত যদি চৰকাৰে এই শিমলু আলুৰ খেতিটো অসমত প্ৰচলন কৰিবলৈ বিচাৰে তেতিয়াহ'লে বহুত মানুহৰ সংস্থাপন হোৱাৰ সম্ভাৱনা আছে মানে মই ভাবোঁ যে বহুত মানুহ এই ক্ষেত্ৰত নিয়োগ হ'ব প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগ হ'ব মই ইয়াকে দেখুৱালোঁ চমুকৈ আৰু ইয়াকে লৈ পেলাই কেনেকৈ শিমলু আলুৰ পৰা পাউডাৰ পাব পাৰি মই আপোনালোকক দেখুৱালোঁ